Hello everyone, সকলোকে নমস্কাৰ জনাইছো আৰু আপোনালোক সকলোকে মেজেষ্টিক একাডেমীলৈ স্বাগতম জনাইছো। আপোনালোক হয়তো ধৰিব পাৰিছে আজিৰ ক্লাছটো কিহৰ ওপৰত হ'বলৈ গৈ আছে। যেহেতুকে আমাৰ অসম চৰকাৰ উদ্যোগত বহুকেইটা আমাৰ পৰীক্ষা অনুষ্ঠিত হৈ গৈছে আৰু এই পৰীক্ষা কেইটাত যিসকলে যিকোনো কাৰণতে নহওক কিয় সফল হ'বলৈ নোৱাৰিলে অথবা উত্তীৰ্ণ হ'বলৈ নোৱাৰিলে তেওঁলোকে কি কৰিব এতিয়া বা তেওঁলোকে এতিয়া কি ধৰণে নিজকে প্ৰস্তুত কৰিব বা অনাগত সময়ত তেওঁলোকে কোনটো লাইনত যাব বা কি কৰিব বা নতুনকৈ যিসকল ছাত্ৰ ছাত্ৰী ওলাই আহিব চাকৰি এটা কৰিবৰ বাবে বা যিসকল ছাত্ৰ ছাত্ৰীৰ নতুনকৈ এইচএছ তেওঁলোকৰ কমপ্লিট হ'ব নাইবা গ্ৰেজুৱেশ্যন তেওঁলোকৰ কমপ্লিট হ'ব এতিয়া তেওঁলোকে কি কৰিব বা কি ধৰণে প্ৰস্তুত কৰিব আজিৰ সেই ভিডিঅ'টো তেওঁলোক বা সেইখিনি ছাত্ৰ ছাত্ৰীৰ বাবেহে হয়। গতিকে আপোনালোক সকলোৱে হয়তো শুনিছে যে এডিআৰই 3.0 কিন্তু কেতিয়া আহিব। ইতিমধ্যে আপোনালোকে আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এটা লাইভ যোগে এতিয়া এটা ভিডিঅ' আপোনালোকে ইতিমধ্যে দেখিব পাইছে। সেই ভিডিঅ'টোত কোৱা হৈছিলে যে যিসমূহ বা আমাৰ এডিআৰই 3.0 আমাৰ অনুষ্ঠিত কৰিব বুলি। কিন্তু এতিয়া আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত এটা ভয় সোমাইছে যে আমি ইমানখিনি এপ্লিকেণ্টছ আহে পোষ্ট ওলাই এইখিনি বা ইমানখিনি থাউজেণ্ড বা ইমানখিনি হাজাৰৰ পোষ্ট ওলাই কিন্তু এপ্লিকেণ্টছ লাখ লাখ হয়। তাৰ মাজত আমি কি ধৰণে পঢ়িম হয়তো বহু কেইগৰাকী ছাত্ৰ ছাত্ৰী ইতিমধ্যে ডিমটিভেটেডো হৈ গৈছে যে আমি দেখোন এডিআৰই 2.0 উত্তীৰ্ণ হ'ব নোৱাৰিলোঁ বা আমি ইমানখিনি কষ্ট কৰিলোঁ ইমানখিনি পঢ়িলোঁ কিন্তু তথাপি আমি উত্তীৰ্ণ হ'বলৈ সফল নহ'লোঁ। ঠিক আছে, গতিকে তেওঁলোকৰ কাৰণে আজিৰ এই ভিডিঅ'টো হয় আপোনালোকে শেষলৈকে চাব আমি কি ধৰণে আগবাঢ়ি যাম বা আমি কি ধৰণে এই এডিআৰই 3.0 যিটো সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে অক্টোবৰ নৱেম্বৰলৈকে বা নৱেম্বৰ ডিচেম্বৰলৈকে ইয়াৰ নটিফিকেশ্যন ওলাই দিব কি ধৰণৰ পোষ্ট ওলাব বা কি ধৰণে চিলেবাছ হ'ব বা কেতিয়া পৰীক্ষা অনুষ্ঠিত হ'ব সেই সম্পৰ্কত ওলাই দিব। গতিকে আজি মই আপোনালোকক ক'বলৈ বিচাৰিছোঁ যে আমি আগৰ সময়ত বা আমি আগৰ এডিআৰই 2.0 আমি কিখিনি ভুল কৰিছিলোঁ বা কোনখিনি আমি ফ'ল' কৰা নাছিলোঁ যাৰ কাৰণে হয়তো আমি সফল হ'বলৈ নোৱাৰিলোঁ অনাগত সময়ত আমি নিজকে কি ধৰণে প্ৰস্তুত কৰিম যাতে আমি এবাৰতে আমি কি কৰিব পাৰোঁ এই পৰীক্ষাটো আমি উত্তীৰ্ণ হ'ব পাৰোঁ। গতিকে বেছি দেৰি নকৰোঁ মই আজিৰ ক্লাছটো আৰম্ভ কৰিছোঁ। ইয়াতে আপোনালোকে এটা বস্তু দেখিছে আমাৰ যিখিনি এডিআৰই 3.0 এইখিনি আমাক কোৱা হৈছে যে নৱেম্বৰৰ পৰা জানুৱাৰীৰ ভিতৰত কি কৰা হ'ব ৰিলিজ কৰি দিয়া হ'ব যে নটিফিকেশ্যন ওলাই দিব কি ধৰণৰ পোষ্ট ওলাব কিমান থাউজেণ্ড ওলাব বা কেনেকুৱা কি কথা গোটেইখিনি ওলাই দিব। ঠিক আছে, গতিকে এইটো হয়তো আপোনালোক সকলোৱে গম পাইছে। এতিয়া আমি অকণমান বস্তু এডিআৰই 3.0 আমি কি ধৰণে ষ্টাৰ্ট কৰিম তাৰ আগত যদি আমি এডিআৰই 2.0 অলপমান তথ্য আমি জানিব চেষ্টা কৰোঁ বা জানো যিসকল নতুন ছাত্ৰ ছাত্ৰীয়ে চাই আছে বা যিসকল নতুন ছাত্ৰ ছাত্ৰীয়ে ভাবিছে যে এডিআৰই 3.0 কাৰণে তেওঁলোকে প্ৰস্তুত কৰিব বা যিসকল ছাত্ৰ ছাত্ৰী ইতিমধ্যে এডিআৰই দিছে বা এডিআৰই 2.0 তেওঁলোকে দিছে বা অন্যান্য এক্সাম দিছে বা সফল হ'বলৈ পৰা নাই। গতিকে আপোনালোক শেষলৈকে ক্লাছটো চাব। ইয়াতে আপোনালোকে এটা বস্তু চাই ল'ব এডিআৰই 2.0 আমাৰ কি বস্তু দিছিলে বা আমি যদি সেইখিনি তথ্য চাওঁ যে আমি টোটেল পোষ্ট কিমান আছিলে গ্ৰেড 3 আৰু 4 মিলি পেলাই 12,600 প্ৰায় পোষ্ট আছিলে কিন্তু আমি যদি চাওঁ এপ্লিকেণ্টছ কিমান আছিলে এপ্ৰক্সিমেট 30 লাখ 30 লাখতকৈ ওপৰত আমাৰ কি আছিলে আমাৰ আবেদনকাৰী আছিলে কিন্তু তাৰে পোষ্ট আমাৰ কিমান দিব মাত্ৰ 12,600টাইহে উত্তীৰ্ণ হ'ব। বাকীখিনি যিখিনি এই যোনখিনি বাকী ৰৈ গৈছে এইখিনিৰ মাজত যিসকলে হয়তো বহুখিনি কষ্ট কৰিও হয়তো পোৱা নাই কিন্তু আমাৰ তাৰ মাজত কিছুমান ভুল হৈছে আমি কষ্ট কৰিব জানা নাই আমি শুদ্ধ পথত যোৱা নাই সেইকাৰণে হয়তো আমাৰ কি হৈছে শুদ্ধ পথ মানে মই সেইটো ক'বলৈ বিচৰা নাই তাৰমানে কি ষ্ট্ৰেটেজি আমি ফ'ল' কৰিব লাগে আমি হয়তো সেইটো ফ'ল' কৰা নাই ৰাইট যি কি নহওক। চ' এডিআৰই 2.0 আমাৰ এইখিনি আছিলে।
এতিয়া আহো আমাৰ এডিআৰই 2.0 যিখিনি আপোনালোকে ইতিমধ্যে গম পাইছে যে ইয়াৰ ভাইভাটো 4th গ্ৰেডৰ আমাৰ কেতিয়া হ'ব বুলি কৈছে যে ভাইভা আৰু স্কিল টেষ্ট আৰু 3rd গ্ৰেডৰ কৈছে যে আমাৰ কি হ'ব জুন 25 এইখিনি মানত হ'ব আৰু ৰিজাল্টটো আমাৰ কি হ'ব অক্টোবৰ 10ত আমাৰ ৰিজাল্টটো ডিক্লেয়াৰ কৰিব অৰ্থাৎ জুনৰ আমাৰ ফাৰ্ষ্টৰ পৰা কি হ'ব এই ভাইভা বা স্কিল টেষ্ট হ'ব আমাৰ ষ্টাৰ্ট হৈ যাব বা আৰম্ভণি প্ৰক্ৰিয়া অনুষ্ঠিত হ'ব এতিয়া আহো আমি এডিআৰই 2.0 ৰ কথা আমি গম পালো আপোনালোকে ভাবিব পাৰে যে এডিআৰই 2.0 ৰ কথা আমি গুটেইখিনিটো আমি অলৰেডি দিছো বা বহুতে হয়তো কোৱেশ্চন পেপাৰ চাইছে যিসকলে নাই দিয়া কিন্তু তথাপি যদি আমি এটা বস্তু মন কৰো সেই কোৱেশ্চনখিনিৰ লগত আমাৰ বহুখিনি কি থাকে কথা জড়িত হৈ থাকে আমাৰ জনাটো খুব দৰকাৰ হয় এতিয়া আপোনালোকৰ মাজত যদি কোনোবাই নতুনকৈ আজিৰ ক্লাছটো চাই আছে তেতিয়াহ'লে আমাৰ যিটো টেলিগ্ৰাম চেনেল এই টেলিগ্ৰাম চেনেলটোত আপোনালোকে জইন হৈ থব মই এই কাৰণে জইন হ'বলৈ দিছো এইটো চেনেলত ইয়াতে আপোনালোকে আমাৰ যিসমূহ ক্লাছৰ মেটেৰিয়েলছ হয় বা আমাৰ যিসমূহ ক্লাছ আপোনালোকে পাই আছে ইউটিউবত বা যিসমূহ দৈনন্দিন যিখিনি কাৰেণ্ট এফেয়াৰ্ছ হয় সেইখিনি এই টেলিগ্ৰাম চেনেলটোত দিয়া হয় মই ভাবো এইখিনি আপোনালোকৰ জীৱনত যথেষ্টখিনি সহায় কৰিব উপকৃত হ'ব সেইকাৰণে মই বিচাৰিছো আপোনালোকে এই টেলিগ্ৰাম চেনেলটোত জইন হৈ থৈ দিব এতিয়া আহো আমাৰ যদি অকমান বস্তুটো চাও এডিআৰই 3.0 আপোনালোকে কি ধৰণে পঢ়িব বা কি ধৰণে আপোনালোকে কোনটো ষ্ট্ৰেটেজিত ফলো কৰিলে আপোনালোকে উপকৃত হ'ব সেইখিনি যোৱাৰ আগত যদি আমি চাও কেনে ধৰণৰ কোৱেশ্চন আহিছিলে বহুতে কৈছে যে এডিআৰই 2.0 ত আমি যিমান পঢ়িছো আমাৰ কমন নপৰিলে এই কমন যেটো শব্দ আমি যদি অকমান কোৱেশ্চনলৈকে মন কৰো প্ৰথমটো কোৱেশ্চনত কি সুধিছে যে এটা ফ্লেগৰ ওপৰত কোৱেশ্চন সুধিছে গতিকে আমাৰ এইবোৰ সাধাৰণ কথা ফ্লেগ বিলাক আমাৰ কান্ট্ৰি বিলাকৰ যিসমূহ ফ্লেগ আমি গুটেইবোৰ জানিব নালাগে কিন্তু কিছুমান ফ্লেগ আমাৰ কিছুমান এনেকুৱা বৈশিষ্ট্য থাকে ধৰি লওক এখন ফ্লেগৰ ধৰি লওক যে গুটেই বস্তুখিনি কালাৰটো বোলে গ্ৰীণ মাজৰটো ৰেড সাৰ্কেল তো সুধি দিব পাৰে সেইখন ফ্লেগ কৰ হয় এতিয়া এই কোৱেশ্চনটোলে আপোনালোকে মন কৰিছেনে যে ট্ৰায়াঙ্গল শেপৰ কোনটো হয় ইয়াতে সুধিছে যে ট্ৰায়াঙ্গল শেপৰ ফ্লেগখন কোনখন হয় ট্ৰায়াঙ্গল শেপৰ সো কোনখন ফ্লেগ হয় ফ্লেগৰ ওপৰত এডিআৰই 2.0 বহু মানে 3rd গ্ৰেড 4th গ্ৰেড গুটেইকেইটা এক্সামতে আহিছে সো ইয়াৰে যদি শুদ্ধ উত্তৰটো চাই ইয়াৰে শুদ্ধ উত্তৰটো হৈ যাব নেপাল কিন্তু আৰু এটা আহিছিলে যে ড্ৰেগন কোনখন ফ্লেগত আছে সেই কোৱেশ্চনটো যদি আপোনালোকে মন কৰে শ্ৰীলংকা হ'ব আৰু এটা আপোনালোকৰ এডিআৰইৰ 4th গ্ৰেডৰ মই যদি ভুল কৰা নাই হেতু পৰীক্ষাত হেতু দিছে গতিকে সিমিলাৰ আছে নে নাই পেপাৰখনৰ যদি সোৱা 3rd গ্ৰেড 4th গ্ৰেডৰ কোৱেশ্চন জাস্ট সুধিছে এখন ট্ৰায়াঙ্গল শেপৰ কোনখন এটা সুধিছে ড্ৰেগন কোনখনত আছে যি কি নহওক নেক্সট এটা কোৱেশ্চন উদিছিলে ৰুইনছ অফ আংগৰৱাট বুলি ক'লে আমি কি বুজো যে বিশ্বৰ কেইটা 8টা ঐশ্বৰ্যকৰ বস্তু আছে ঠিক আছে বিশ্বৰ কেইটা বুলি ক'লো মই 8টা ঐশ্বৰ্যকৰ বস্তু আছে তাৰে ভিতৰত যদি আমি চাও 7 নম্বৰলৈকে আমি আগতে গম পাইছিলো যে 7টা আছে 7 ওয়ান্ডাৰ বুলি আমি মানে জানিছিলো যেটো আমি তাজমহললৈকে আমি গম পাইছিলো কিন্তু বিশ্বৰ আৰু এটা 8 নম্বৰটো ঐশ্বৰ্যকৰ বস্তু হৈছে আংগৰৱাট এতিয়া যদি কয় এই আংগৰৱাট কোট আছে বুলি সুধিলে বা কোনটো জায়গাত আছিল বুলি ক'লে আমি কম্বোডিয়া মই জাস্ট কোৱেশ্চনখিনি দুটা এটা মই কোৱেশ্চন আপোনালোকক দেখাই দিবলৈ চেষ্টা কৰিছো আমি মেইন কথাখিনি যোৱাৰ আগতে নেক্সট পলিটিৰ পৰা এটা কোৱেশ্চন আহিছিল আপোনালোকে ভাবিব পাৰে যে পলিটিত অকল ফান্ডামেন্টাল ৰাইটছে সুধিব ডিৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি মানে মৌলিক অধিকাৰে সুধিব নিৰ্দেশাত্মক নীতিয়ে সুধিব বা আমাৰ প্ৰাইম মিনিষ্টাৰৰ কথাই সুধিব অকল সেইখিনিতে সীমাবদ্ধ নাথাকে এতিয়া আমি যেতিয়া পঢ়িম অকল যদি আমি এমসিকিউজ পঢ়ি থাকো অকল এমসিকিউজ আমি পঢ়ি থাকিলে নহব আমি অকমান ডেপথত যাব লাগিব এই কোৱেশ্চনটোলে যদি মন কৰে আপোনালোকে যে কি সুধিছে আমাক an hour during a day's session when questions issue may be raised without prior notice in the Indian Parliament is called তাৰমানে আমাৰ পাৰ্লিয়ামেন্টৰ যেতিয়া সেশন বিলাক বহে তাৰ প্ৰথম আৱাৰটো আমাক কোৱা হয় যেনেকৈ আমাৰ এটা থাকিব কোৱেশ্চন আৱাৰটো যোনটো থাকিব আমাৰ বা প্ৰশ্ন ঘণ্টা বুলি এটা থাকিব হেতুত প্ৰথমতে বা আগতীয়াকৈ কি দিব লাগে বস্তুখিনি জমা দিব লাগে যে এইখিনি কোৱেশ্চন সুধিব মন্ত্ৰীয়ে কি কৰিব লাগে সাবমিট কৰিব লাগে হেসমূহ আজিৰ ক্লাছত মই ইমান ডিটেইলছত নকওঁ কিন্তু এটা 0 আৱাৰ বুলি থাকিব কোৱেশ্চন আৱাৰৰ পিছত 0 আৱাৰ আহে যেটোত মানে তোমাৰ আলোচনা বিলাক হ'ব গতিকে ইয়াৰ শুদ্ধটো 0 আৱাৰ হৈ যায়
মই আগৰ ক্লাছত পলিটিৰ ক্লাছত এইবোৰ খুব ধুনীয়াকৈ বুজাই থোৱা আছে ইতিমধ্যে সেইসমূহ আপোনালোকে পাব বা অনাগত সময়তো মই আৰু এইবোৰ ক্লাছ লৈ আহিবলৈ চেষ্টা কৰিম গতিকে এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক এডিআৰই 2.0 আহিছিলে নেক্সট এটা আপোনালোকে যদি মন কৰিছে নীতি আয়োগৰ কথা গতিকে নীতি আয়োগৰ সিইঅৰ কথা সুধিছে সৰি ইয়াতে চেয়াৰমেন সুধিছিলে আমি সকলোৱে জানো নীতি আয়োগৰ চেয়াৰমেন প্ৰাইম মিনিষ্টাৰ হয় গতিকে এডিআৰই 2.0 এই ধৰণৰ কুৱেশ্যনৰ সন্মুখীন হ'বলগীয়া হৈছিলে এতিয়া আমি এডিআৰই 3.0 কৰ পৰা আৰম্ভ কৰিম যে গম পাইছো যে সময় মাজত আমাৰ বহুতখিনিও সময় নাই যে আমাক আমি এতিয়া এইখিনি সময় বহি থাকিম আমি কেইমাহমান পিছৰ পৰা ষ্টাৰ্ট কৰিম তেতিয়াহ'লে আপোনালোকে ভুল ভাবিছে আমি এডিআৰই 3.0 কথা যদি আমি মনলৈ আমাৰ মনত আহিছে যে আমি দিম বা আমি সেই পৰীক্ষাটোৰ কাৰণে পঢ়িম তেতিয়াহ'লে আপোনালোকৰ সময় এতিয়াই হয় এতিয়াৰ পৰাই ষ্টাৰ্ট কৰিব লাগিব এতিয়া আমি আৰম্ভ কৰ পৰা কৰিম কি পঢ়িম মনত নিশ্চয়কৈ আপোনালোকৰ কুৱেশ্যন আহিছে যে কি ধৰণে আমি পঢ়িলে আমি এডিআৰই 3.0 আমি সফলতাৰে উত্তীৰ্ণ হ'ব পাৰো গতিকে আপোনালোকে চিন্তা কৰিব নালাগে আপোনালোকৰ কি কাম হ'ব এডিআৰই 3.0 ৰ কাৰণে আপোনালোকে এটা বস্তু যদি চাই আপোনালোকে সিলেবাসখন ভালকৈ জানিব লাগিব যে আমাৰ সিলেবাস কি হ'ব পৰীক্ষা এটাত যেতিয়া আমি বহিম আমিতো সিলেবাস নজনাকে আমিতো পঢ়িলে বা পঢ়াৰ প্ৰস্তুতি আৰম্ভ কৰি দিলে নহয় মই জাষ্ট এটা সৰু যদি এক্সাম্পল দিওঁ আমাৰ চেন্ট্ৰেল লেভেলৰ পৰীক্ষা আৰআৰবিত যেনেকুৱাকে ইংলিছ নালাগে যদি আৰআৰবিৰ সিলেবাসখন কোনোৱে নোচোৱাকে যদি আৰআৰবিৰ পৰীক্ষাত দিবলৈ যদি যায় তেতিয়া ইংলিছ পঢ়ি পেলাই গোটেইখিনি গুচি গ'ল হয়নে তেওঁৰ আলটিমেটলি কি হ'ল সেইখিনি সময় তেওঁৰ লোকচান হৈ যাব গতিকে তেনেকুৱা ধৰণৰ কথা আমি সিলেবাসখন ভালকৈ জানিব লাগিব এটা সিলেবাসখন মই ইয়াতে আপোনালোকক এডিআৰই 2.0 খনে দিছো কাৰণ এতিয়ালৈকে যেহেতু 3.0 সিলেবাস কি হ'ব দিয়া নাই কিন্তু আপোনালোকে নিশ্চিত থাকিব পাৰে যে সিলেবাসখন এনেকুৱাই হ'ব ঠিক আছে গতিকে সোশ্যাল ষ্টাডিজ বা জেনাৰেল নলেজ বুলি ক'লে আমি একেটাই বস্তুৱে বুজো সোশ্যাল ষ্টাডিজ বা জেনাৰেল নলেজত আমি কি পঢ়িব লাগে আমি যদি ইণ্ডিয়াৰ কথা চাব লাগে ইণ্ডিয়ান পলিটি হ'ব পাৰে ঠিক আছে ইণ্ডিয়ান পলিটি ইণ্ডিয়ান হিষ্ট্ৰী ঠিক আছে দেন ইণ্ডিয়ান জিঅ'গ্ৰাফি আৰ্ট এণ্ড কালচাৰৰ পৰা যদি আমি চাওঁ মেক্সিমাম আপোনালোকৰ টেম্পলবিলাকৰ কথা সোধে ক'ত আছে তাৰপিছত যদি চোৱা হিষ্ট্ৰী আমি ক'লো পলিটি ক'লো জিঅ'গ্ৰাফি ক'লো আৰ্ট কালচাৰ ক'লো অসমৰো তেনেকুৱাকৈ আহি যাব হিষ্ট্ৰী পলিটি আৰ্ট কালচাৰ দেন ইকনমিক্সৰ অলপ দুই এটা কুৱেশ্যন আহে স্কিমছৰ ওপৰত তাৰপিছত কাৰেণ্ট এফেয়াৰ্ছটো আমি অকণমান চাব লাগিব কাৰণ কাৰেণ্ট এফেয়াৰ্ছৰো আমাৰ কুৱেশ্যন সোধে কিন্তু এই যিখিনি মই আপোনালোকক ক'লো ইয়াৰ ভিতৰত আপোনালোকে এটা বস্তু কি মন কৰিব লাগিব আসাম পাৰ্ট 2 এতিয়া আমাৰ আসাম ষ্টেট গভৰ্ণমেণ্টৰ পৰীক্ষাসমূহত আমি অসম বিশেষ আমি কিছুমান কুৱেশ্যন বহুতখিনি আমি দেখিছোঁ এতিয়া যদি চাই আসামৰ যদি আমি লিটাৰেচাৰৰ কথা ক'ব লাগে সাহিত্যৰ কথা যদি ক'ব লাগে অসমৰ সাহিত্যৰ ওপৰত এইবাৰ কুৱেশ্যন বহুখিনি আহিছে কিন্তু এনেকুৱা কথা নহয় যে এডিআৰই 3.0 টো সাহিত্যৰ কুৱেশ্যনে বেছিকৈ দিব আমাৰ প্ৰত্যেকটো পৰীক্ষাত যদি চোৱা ৱেটেজটো বেলেগ বেলেগ হৈ যায় এই এডিআৰই 2.0 হয়তো সাহিত্যৰ কথা দিছিলে এইবাৰ হয়তো আপোনালোকক বেলেগ এটা ছাবজেক্টৰ ওপৰত বেছি ৱেটেজ দি দিব পাৰে গতিকে আমি কি ধৰণে পঢ়িব লাগিব এটা আমাৰ ষ্ট্ৰেটেজি এটা আমি ফ'ল' কৰিব লাগিব ভাল ধৰণে যে আমি গোটেই আগৰ যিসমূহ পৰীক্ষা ইতিমধ্যে অনুষ্ঠিত হৈ গৈছে অসম চৰকাৰৰ উদ্যোগত যিখিনি পৰীক্ষা ইতিমধ্যে অনুষ্ঠিত হৈছে তাৰ পৰা আমি যদি পাৰোঁ আমি কুৱেশ্যন পেপাৰবিলাক ছল্ভ কৰিবলৈ চেষ্টা কৰিব লাগিব চাব লাগিব যে প্ৰত্যেকটো এক্সামৰ কমন কি বস্তু আছে বা প্ৰত্যেকটো এক্সামৰ কোনটো ছাবজেক্টৰ পৰা বেছি কুৱেশ্যন আহিছে সেই বস্তুটো আমি চাবলৈ চেষ্টা কৰিব লাগিব বাৰু যি কি নহওক এইখিনি ছাবজেক্ট আমি কি কৰিব লাগিব অলপ ভালকৈ পঢ়িব লাগিব দেন আমি ৰিজনিঙৰ কথা জানো তাৰপিছত জেনাৰেল ইংলিছ মেথমেটিক্স এণ্ড কম্প্ৰিহেনশ্যন বা ৰিডিং কম্প্ৰিহেনশ্যন এইখিনি আপোনালোকৰ কমন এইখিনি থাকিবই ঠিক আছে আৰু বাকি জেনাৰেল নলেজ মই কি কৈছোঁ একেই হয় জাষ্ট আমি এতিয়া কি কৰিব লাগিব আমি টপিক ৱাইজ অলপমান পঢ়িব লাগিব আৰু এনেকুৱা নহয় যে আমি হিষ্ট্ৰী পলিটিৰ এইখিনি পঢ়িছোঁ বাকি ইণ্টাৰনেশ্যনেল বস্তু আমি একো নাচাওঁ লাগে ৱৰ্ল্ড জিঅ'গ্ৰাফিৰ আমাৰ কুৱেশ্যন সুধি দিয়ে ৱৰ্ল্ড হিষ্ট্ৰীৰ কুৱেশ্যন সুধি দিয়ে ফৰ এক্সাম্পল এইবাৰ এডিআৰই 2.0 কি সুধি দিছিলে যে আমাৰ যে তৃতীয় বিশ্বযুদ্ধ হৈছিলে বা ছেকেণ্ড ৱৰ্ল্ড ৱাৰ যে হৈছিলে কোন দুটা গোটৰ মাজত হৈছিলে অক্ষ শক্তি আৰু মিত্ৰ শক্তি ঠিক আছে
এলাইড ফ'ৰ্চ আৰু এক্সিছ পাৱাৰৰ মাজত কি হৈছিলে যুদ্ধ হৈছিলে আৰু সেই এলাইড ফ'ৰ্চ বা এক্সিছ পাৱাৰৰ মাজত তেওঁলোকৰ কোন কেইখন কাণ্ট্ৰি আছিলে সেই কুৱেশ্যনটো এইবাৰ সুধি দিছিলে গতিকে আমি এই ধৰণে আমি পঢ়িব লাগিব যাতে আমাৰ যিসমূহ টপিক আমি বা যেনেকৈ আমাৰ ফ্লেগৰ ওপৰত কুৱেশ্যন সুধিছিলে ঠিক আছে কি ঠিক এইবাৰ আপোনালোকৰ কুৱেশ্যন সুধি দিব পাৰে কিছুমান ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যনৰ বিষয়ে সুধি দিব পাৰে গতিকে আমি সেই ধৰণে আমাৰ পঢ়াটো আমি কি কৰিব লাগিব ষ্টাৰ্ট কৰিব লাগিব এতিয়াৰ পৰা আমি ভাবি লাভ নাই যে সময় বহুত আছে বুলি ভাবিলে আমাৰ কি হৈ যাব এটা সাবজেক্টত আমি পঢ়িবৰ কাৰণে সময়ে নাপাম যেহেতু আমাক নৱেম্বৰ টু ডিচেম্বৰৰ ভিতৰত আমাৰ বা জানুৱাৰীৰ ভিতৰত নটিফিকেশ্যন ওলাম বুলি কৈছে এটলিষ্ট আমি যদি এটা সাবজেক্টত এমাহ ভালকে যদি আমি দিব পাৰোঁ তেতিয়াহে আমাৰ মানে যিটো আমাৰ উত্তীৰ্ণ হোৱাৰ সম্ভাৱনাটো থাকে কাৰণ আপোনালোকে ভাবিব পাৰে যে 3rd গ্ৰেড 4th গ্ৰেড এক্সাম হয় এদিন পঢ়িম দুদিন পঢ়ি কিনে আমি এক্সাম দিম সেইটো কৰিলে ভুল হ'ব কাৰণ আমাৰ কম্পিটিশ্যনটোৱে তেনেকুৱা হৈ গৈছে বাঢ়ি গৈছে হাজাৰটা পোষ্টত লাখ এপ্লিকেণ্টছ হৈ যায় গতিকে আপোনালোকে সেই বস্তুটো ধ্যান দিব লাগিব যে আপোনালোকে কি ধৰণে পঢ়িব ঠিক আছে আপোনালোকে প্ৰথম পইণ্ট গম পালে যে সিলেবাছটো কি হ'ব পাৰে আমাৰ পাঠ্যক্ৰম কি হ'ব পাৰে জেনেৰেল নলেজত আমি তেনেকুৱা ধৰণৰ বস্তুবিলাক আমি পঢ়িব লাগিব এতিয়া আমি আপোনালোকে মন কৰিব আমি ক'ৰ পৰা পঢ়িম এতিয়া ক'ৰ পৰা কি পঢ়িম এই কুৱেশ্যনটো আহিছে আপোনালোকৰ মনত নিশ্চয়কৈ যে ভাবিব পাৰে যে মেমেটো সিলেবাছ গোটেইখিনি কৈ দিলে যে এনেকুৱা আমাৰ টপিকবিলাক হ'ব পাৰে পলিটি জিঅ'গ্ৰাফি হিষ্ট্ৰী আৰ্ট এণ্ড কালচাৰ কাৰেণ্ট এফেয়াৰ্ছ এনেকুৱা হ'ব পাৰে চ' এই বস্তু আমি ক'ৰ পৰা পঢ়িম কোনখন বুকৰ পৰা পঢ়িলে আমি সফল হ'ব পাৰিম এইটো কুৱেশ্যন হয়তো আপোনালোকৰ মনত নিশ্চয়কৈ আহিছে এতিয়া আমাৰ পাৰ্টিকুলাৰ এখন বুক পঢ়ি পেলাই আপোনালোকে পাৰ্টিকুলাৰ কিবা এখন ষ্টেণ্ডাৰ্ড বুক লৈছে আপোনালোকে নহ'ব তেনেকৈ কাৰণ আপোনালোকে যদি চাই ষ্টেণ্ডাৰ্ড বুক আপোনালোকে ধৰি লওক পলিটিৰ কথা কৈছোঁ মই ইণ্ডিয়ান পলিটিৰ কথা আপোনালোকে এম লক্ষ্মীকান্তৰ কথা শুনিছে এম লক্ষ্মীকান্তৰ বুকখন মই ৰেফাৰ কৰি দিব পাৰোঁ কৰি দিছোঁ ঠিক আছে এম লক্ষ্মীকান্ত বুকখন এনে আপোনালোকে ল'ব লাগে ভাল হয় বুকখন আপোনালোকে পঢ়িছে নাইবা বিভিন্ন ধৰণৰ কিতাপ আছে লুচেণ্টৰ আছে ঠিক আছে লুচেণ্ট জিকেৰ আছে গতিকে এতিয়া এনেকুৱা কথা নহয় যে এই গোটেইসমূহ কিতাপ আমি যদি লৈ লওঁ একেলগে আমাৰ মাথাটো কি হৈ যাব যে আমি কোনটো পঢ়িম কোনখন বুকৰ পৰা পঢ়িলে বেছি ফলপ্ৰসূ হ'ম এনেকুৱা ধৰণৰ আমাৰ খেলি মেলি হ'ব পাৰে হয় আপোনালোকে কি কৰক কিনক কিতাপবোৰ কিন্তু আপোনালোকে এটা বস্তু কি কৰিব লাগিব আপোনালোকে এখন ৰুটিনো ফ'ল' কৰিব লাগিব যে আমি কি ধৰণে পঢ়িম এতিয়া মই যিটো ক'লোঁ যে পলিটিৰ বুক এনেকুৱা আছে হিষ্ট্ৰীৰ বুক আছে হিষ্ট্ৰীৰ মডাৰ্ণ হিষ্ট্ৰীৰ কাৰণে স্পেক্ট্ৰাম আছে ঢেৰ বুক আছে কিন্তু আপোনালোকে পঢ়িব কেনেকৈ ক'ৰ পৰা পঢ়িব ইমানখিনি কিতাপ কিনি পেলাই পঢ়াটো আপোনালোকৰ কাৰণে হয়তো কেতিয়াবা অসম্ভৱ হ'ব পাৰে কিছুমানৰ সুবিধা বেলেগ হ'ব পাৰে কিছুমানৰ কমফৰ্টেবলটো বেলেগ ধৰণৰ হ'ব পাৰে কিছুমানে নিজাববীয়াকৈ চব কিতাপ লৈ পঢ়িব ইচ্ছা কৰিব পাৰে বা ভাল পাব পাৰে বা কিছুমানে বেলেগৰ গাইডেন্সত পঢ়িবৰ কাৰণেও ভাল পাব পাৰে চ' কমফৰ্টেবলটো আপোনালোকে য'ত হয় তেনেকুৱাকৈ কৰিব ঠিক আছে যদি মই বুকৰ কথা যেনেকৈ ক'লোঁ আৰু এতিয়া আপোনালোকে এটা বস্তু গম পাইছে যে অনলাইন মাধ্যমটো খুব এতিয়া এটা খুব জনপ্ৰিয় ইয়াতে আপোনালোকে যিকোনো মাধ্যমতে এতিয়া যদি আপোনালোকে ইউটিউব মোৰ ক্লাছটো আজি আপোনালোকে ইউটিউবতে চাই আছে কিন্তু ইউটিউবৰ মাধ্যমত আপোনালোকে যেতিয়া ক্লাছসমূহ চাব বিভিন্ন ধৰণৰ খুব ধুনীয়া টপিকৰ ওপৰত আপোনালোকে ক্লাছবোৰ পাব যোনটো টপিকে আপোনালোকে বিচাৰে সেই টপিকটোৱে পাব কিন্তু মই লগতে আৰু এটা সাজেষ্ট কৰিব বিচাৰোঁ যে সেই বস্তুটো আপোনালোকে এবাৰ ক্ৰছ চেক কৰি ল'ব যেতিয়া আপোনালোকে ইউটিউবত কিবা এটা ক্লাছ চাইছে বা কিবা এটা MCQ যে চাইছে এনচাৰটো ওলাইছে সেইটো আপোনালোকে এবাৰ ক্ৰছ চেক কৰিব কাৰণ এনেকুৱা বহুতখিনি ষ্টুডেণ্টৰ হৈছে যে কোনোবা এটা বস্তুৰ ওপৰত এনচাৰটো কেতিয়াবা কিবা কাৰণত ভুল হৈ যাব পাৰে গতিকে আপোনালোকে সেই বস্তুটো ক্ৰছ চেক কেতিয়াবা মানে কৰাৰ প্ৰয়োজন থাকে ঠিক আছে যি কি নহওক আমি অনলাইন সোৰ্সটো আমি গম পালোঁ ৰেফাৰেন্স বা ষ্টেণ্ডাৰ্ড বুকৰ মই কথা ক'লোঁ এতিয়া যিহেতু আমাৰ মেজেষ্টিক একাডেমীৰ ফালৰ পৰা আমি দিবলৈ চেষ্টা কৰিম আমাৰ এপৰ মাধ্যমতে হওক নাইবা ইউটিউব মাধ্যমতে হওক যিমান পাৰি আমি সেই যিখিনি লাগে অলাগতিয়াল বস্তু নহয় যিখিনি আমাৰ ADRE 3.0 বা আমাৰ যিখিনি পৰীক্ষা আহিব বা পোষ্ট ওলাই দিব তাৰ কাৰণে যিখিনি আমাৰ প্ৰয়োজনীয় হ'ব সেইখিনি মই বা আমাৰ মেজেষ্টিক একাডেমীৰ পৰিয়ালৰ ফালৰ পৰা আমি দিবলৈ চেষ্টা কৰিম এপৰ মাধ্যমতে হওক বা আমি ইউটিউবৰ মাধ্যমতে হওক আমি সেইখিনি বস্তু দিম যেনেকৈ মই ইয়াতে এখন বুক দিছোঁ আসাম স্পেচিফিক আমাৰ যিখিনি বা আসাম গভৰ্ণমেণ্টে যিখিনি আমাৰ পৰীক্ষা অনুষ্ঠিত কৰে ঠিক আছে তাৰ সহায় হোৱাকৈ আমাৰ এখন মেজেষ্টিক একাডেমীৰ বুক আছে গোটেই অসম ৰিলেটেড মানে আপোনাৰ ইয়াতে ইণ্ডিয়ান হিষ্ট্ৰী জিঅ'গ্ৰাফি আৰ্ট এণ্ড কালচাৰ খুব
সৰু কিতাপখন হয়, কিতাপখন খুব সৰু, কিন্তু সেই সৰু কিতাপখনৰ একদম প্ৰয়োজনীয় পইণ্টবোৰহে এইখন বুকত আছে। চ' এই ধৰণে আমাৰ পঢ়োৱা হয় মেজেষ্টিক একাডেমীত। গতিকে আপোনালোকে মেজেষ্টিক একাডেমীৰ সৈতে জড়িত হৈ থাকিব গোটেই বস্তুখিনি শিকিবৰ কাৰণে বা আপোনালোকে জানিবৰ কাৰণে। মইতো আপোনালোকক কৈছোঁ যে আমাৰ একাডেমীৰ ফালৰ পৰা এপৰ মাধ্যমতে হওক বা ইউটিউবৰ মাধ্যমতে হওক আপোনালোকক সেইখিনি বস্তু সদায় দিবলৈ যত্ন কৰিম বা চেষ্টা কৰিম। এতিয়া আপোনালোকে গম পালে যে আপোনালোকে কি ধৰণে পঢ়িব বা কি পঢ়িব। এতিয়া কথাটো হ'ল কি পঢ়িবতো আপোনালোকে গম পালে ক'ৰ পৰা কি পঢ়িব, কিন্তু এই যে ক'লো ষ্টাৰ্ট কেনেকৈ কৰিম। আমি চিলেবাছো গম পালোঁ, ঠিক আছে, আমি চিলেবাছো গম পালোঁ, আমি লগতে কি গম পালোঁ, আমি ক'ৰ পৰা পঢ়িম সেই বস্তুটো গম পালোঁ, কিছুমান চ'ৰ্চ মই কৈ দিলোঁ বা সেই ধৰণেও গম পালোঁ। কিন্তু এই বস্তুখিনি আমি কৰিম কেনেকৈ? চিলেবাছটো গম পালোঁ, ক'ৰ পৰা পঢ়িম সেইখিনিও গম পালোঁ, কিন্তু আমি কেনেকৈ মেইনটেইন কৰিম, ক'ৰ পৰা কি পঢ়িম? চ' সেই কুৱেশ্যনটো আপোনালোকৰ হয়তো নেক্সট এতিয়া মনত আহিছে। গতিকে মই ক'ব বিচাৰিছোঁ আপোনালোকে ফাৰ্ষ্টত যিটো আগৰ সময়ত ভুল কৰিছিলে, যিসকলে অলৰেডি এডিআৰই 2.0 দিছে বা তেওঁলোকে বিশেষ কাৰণত মই যিটো ক'লোঁ কষ্ট কৰিছে, যথেষ্টখিনি কষ্ট কৰিছে, এবছৰ পঢ়িছে, কিন্তু তথাপি সফল হ'বৰ কাৰণে নোৱাৰিলে। চ' তেওঁলোকে এতিয়া এটা বস্তু কি মন কৰিব লাগিব, হয়তো তেওঁলোকে আগৰ সময়তো এখন ৰুটিন ফ'ল' কৰিছিলে, কিন্তু আমি সেই ৰুটিনখন বনাইছিলোঁ যদিও ভালকৈ আমি ফ'ল' কৰিছিলোঁ নে নাই এতিয়া মনত এবাৰ যদি আপোনালোকে কুৱেশ্যন কৰে নিজে এনচাৰটো পাই যাব। এতিয়া চোৱা, এখন এফেক্টিভ ষ্টাডি ৰুটিন, ভালকৈ আমি এখন ষ্টাডি প্লেন আমি বনাই ল'ব লাগিব, ঠিক আছে। এনেকুৱা নহয় যে আমাৰ নিজৰ লাইফৰ যি এনজয়মেণ্ট আছে বা যি আমি কৰি ভাল পাওঁ সেইখিনি আমি কমপ্লিটলি বাদ দি পেলাই আমি সেই ৰুটিনখনে ফ'ল' কৰিম, সেইটো সম্ভৱ কেতিয়াও নহয়, সেইটো আমি সকলোৱে জানো, হয়নে? কিন্তু তথাপি আমি কি কৰিব লাগিব, এখন ৰুটিনৰ মাধ্যমতহে আমি আমাৰ নিজৰ পঢ়াখিনি আমি কি কৰিব লাগিব, আৰম্ভ কৰিব লাগিব। এতিয়া মই ফাৰ্ষ্ট পইণ্ট যিটো ক'লোঁ যে এখন আমি ৰুটিন কি কৰিব লাগিব, বনাব লাগিব ভাল ধৰণে। এনেকুৱা নহয় যে আমি তাত বোলে 20 ঘণ্টা লিখিছোঁ পঢ়াৰ কাৰণে, বোলে আমি 17-18 ঘণ্টা আমি পঢ়াৰ কাৰণে ৰাখিছোঁ, ইমান প্ৰয়োজনে নাই। আমি এতিয়াৰ পৰা যদি ডেইলি আমি 5-4 আৱাৰ্ছ যদি আমি পঢ়োঁ ইনাফ হৈ যায়, এতিয়াৰ পৰা যদি আমি ষ্টাৰ্ট কৰি দিওঁ। চ' আপোনালোকে কি কৰিব, এখন ৰুটিন এনেকুৱাকৈ বনাই পেলাই কি কৰিব যে আমি কোনটো সময়ত কোনখিনি পঢ়িম। আজি আপোনালোকৰ মেথছৰ যোনখিনি ষ্টুডেণ্ট হয়তো টান পাব পাৰে বা অকণমান মই দুৰ্বল বুলি নকওঁ, মেথছটো পঢ়িবৰ বা সিমান ইচ্ছা নাযাব পাৰে বা তেনেকুৱা হয় মেথছৰ ক্ষেত্ৰত, বহুতৰে হয়। চ' তেওঁলোকক মই এটা ছাজেষ্ট কৰিব বিচাৰোঁ, যদি ৰাতিপুৱা উঠি ভাল পায় তেতিয়াহ'লে ৰাতিপুৱা সেই মেথছ ৰিজনিংখিনি প্ৰেক্টিছ কৰিবৰ কাৰণে চেষ্টা কৰিব পাৰে। ৰাতিপুৱা উঠি পেলাই নিজৰ ভাল লগা কামখিনি কৰিলেই হ'ল, নিজে যি ভাল পায় খোৱা লোৱা কৰি পেলাই যদি অলপ সময় যদি আমি এতিয়াৰ পৰা মেথছ আৰু ৰিজনিঙত দি দিওঁ, দেন সেই বস্তুটো আপোনালোকে ফ'ল' কৰক। আৰু এঘণ্টা আপোনালোকে জেনেৰেল ছায়েন্সত এতিয়াৰ পৰা বা আমাৰ যিখিনি মেথমেটিক্স আছে, মেথমেটিক্সৰ কথা ক'লোঁ, আমাৰ যিখিনি জেনেৰেল নলেজৰ যিমানখিনি আছে সেইখিনি পঢ়াৰ চেষ্টা কৰক। আৰু এটা বস্তু মই আপোনালোকক ক'ব বিচাৰিছোঁ, নিউজবিলাক, ঠিক আছে। এতিয়াৰ পৰীক্ষাবিলাকৰ আমাৰ খুব ইম্পৰ্টেণ্ট টপিক হৈছে নিউজবিলাকৰ ওপৰত কুৱেশ্যন 2-এটা সোধে। আৰু আপোনালোকে ভাবিব পাৰে যে 2-এটাহে কুৱেশ্যন সোধে, চ' ইয়াৰ কাৰণে আমি কিয় নিউজ চাম। কিন্তু এইবাৰ যদি আপোনালোকে এডিআৰই 2.0 যদি দেখিছে, যিখন কাট অফ লিষ্ট তাত যদি দেখিছে মানুহবিলাকে 0.5 পইণ্টৰ কাৰণে পিছ পৰি গৈছে বা চিলেক্ট হ'বলৈ সক্ষম নহ'ল। যিকোনো এডিআৰই মই 2.0 বুলি কোৱা নাই, আছাম পুলিচৰ চোৱা বা য'ৰে নোচোৱা কিয়, যিখিনি পৰীক্ষা ইতিমধ্যে অনুষ্ঠিত হৈ গ'ল, ঠিক আছে। গতিকে এই 2-3 মাৰ্কছৰ কাৰণে আমি প্ৰত্যেকটো বস্তুৱে আমি ভালকৈ বিশ্লেষণ কৰি পেলাই আমি পঢ়িব লাগিব। নিউজ, এতিয়া ৰাতিপুৱা আপোনালোকে উঠে মোবাইলটো নিশ্চয়কৈ সকলোৱে চায়, আমি ৰিলছ বা ফেচবুক চোৱাৰ লগতে যদি আপোনালোকে এটা বস্তু চাই যে আমি অকণমান নিউজত কি চলিছে 2-এটা বস্তু আপোনালোকে চাবলৈ চেষ্টা কৰিব। বিভিন্ন মাধ্যমত আপোনালোকক বাছি পেলাই নিউজ দি দিয়ে যিকেইটা প্ৰয়োজন। আপোনালোকে গোটেই নিউজ পেপাৰখন পঢ়িব নালাগে বা গোটেই নিউজ A to Z একদম শেষৰ প্ৰথম পৃষ্ঠাৰ পৰা শেষৰ পৃষ্ঠালৈকে আপোনালোকে পঢ়াৰ প্ৰয়োজন নাথাকে। আপোনালোকে বিভিন্ন মাধ্যমত যোনখিনি ইম্পৰ্টেণ্ট নিউজ সেইখিনিয়ে আপোনালোকে পাব। গতিকে সেইখিনি আপোনালোকে কষ্ট কৰিব পাৰিব লাগিব। তাৰপিছত যদি আপোনালোকে চাই প্ৰিভিয়াছ ইয়াৰ্ছ কুৱেশ্যন পেপাৰ উইচ ইজ most important, বহুত বেছি ইম্পৰ্টেণ্ট হয় এই বস্তুটো, যে আমি কি কৰিব লাগিব, প্ৰিভিয়াছ ইয়াৰ্ছ যিখিনি কুৱেশ্যন পেপাৰ থাকিব এই কুৱেশ্যন পেপাৰখিনি আমি কি কৰিব লাগিব, সলভ কৰিব লাগিব। এতিয়া আপোনালোকে বিভিন্ন মাধ্যমত প্ৰিভিয়াছ ইয়াৰ্ছ কুৱেশ্যন পেপাৰ চাব, ঠিক আছে।
বা আমাৰ আমিও সেই বস্তুখিনি কৰাওঁ ষ্টুডেণ্টক এই প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰখিনি আমি কিয় সলভ কৰিব লাগে হয়তো মনত কুৱেশ্যন আহিছে কিয় সলভ কৰিব লাগে যদি আপোনালোকৰ মনত কুৱেশ্যন আহিছে মই এটাই কথা ক'ব বিচাৰিছোঁ সেই কুৱেশ্যন পেপাৰখিনিৰ পৰা আমি গম পাওঁ যে আমি কি ধৰণে আমাৰ টাইম মেনেজমেণ্টটো আমি গম পাম যিকোনো এখন প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ ল'বা সেই কুৱেশ্যন পেপাৰখন এদিনত কৰিবৰ কাৰণে চেষ্টা কৰিবা টাইম মেনেজমেণ্টটো ধৰি লোৱা মেথছখিনি আমাৰ কৰিব কেতিয়াবা ৰৈ যায় যিটোৰ কাৰণে আমি পাৰা বস্তুটো হয়তো এইবাৰ বহুতৰ হৈছে যে মেথছ বা ৰিজনিঙৰ মই এইটো পাৰিছিলোঁ বা মই সেইটো সময় নহ'ল বা ইংলিছৰ মই সেইটো পাৰিছিলোঁ মই কৰিবৰ কাৰণে লাষ্টত সময় নিমিলে গতিকে এতিয়াৰ পৰা আপোনালোকে এখন প্ৰিভিয়াছ ইয়াৰ্ছ কুৱেশ্যন পেপাৰ সলভ কৰিবলৈ চেষ্টা কৰক আৰু এটা কথা মই সেইকাৰণেও কৈছোঁ প্ৰিভিয়াছ ইয়াৰ্ছ বা PYQ আমি কিয় চাব লাগে যে আগৰ পৰীক্ষাত কি ধৰণৰ মানে কুৱেশ্যন আহিছিলে বা আগৰ পৰীক্ষাসমূহত ধৰি লওক এখন আপোনালোকে 2019 বৰ্ষৰ এখন পেপাৰ চাই আছে যিকোনো আসাম ষ্টেট গভৰ্ণমেণ্টৰ এখন পেপাৰ চাই আছে তাৰপিছত এখন চালে 2022 চনৰ বোলে এখন চালে এই দুখনৰ আপোনালোকে কমনটো চাওক যে এই দুখনৰ কিবা টপিকৰ ওপৰত কেনেকুৱা কমন কুৱেশ্যন আহিছে নেকি বা কিবা টপিকত বেছি ৱেটেজ এইখনতো দিছে নেকি তেতিয়াহ'লে মন কৰক যে সেই টপিকটো পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট হয় গতিকে PYQs আপোনালোকে যিমান পাৰি কি কৰিব লাগে প্ৰেক্টিছ কৰিব লাগে আৰু লগতে এটা MCQs প্ৰেক্টিছ আপোনালোকে দিনটো পঢ়িলে দিনটো মানে মই যিটো কৈছোঁ 6-7 ঘণ্টা বা 5-6 ঘণ্টা আপোনালোকে যদি এতিয়াৰ পৰা পঢ়ক আৰু তেতিয়া মানে পঢ়িবই লাগিব ঠিক আছে পঢ়ি পেলাই আপোনালোকে এটা MCQsও প্ৰেক্টিছ কৰিব পাৰে ঠিক আছে MCQs প্ৰেক্টিছটো খুব ইম্পৰ্টেণ্ট আৰু মই লগতে এইটো কওঁ যে আপোনালোকে এইবাৰ কিন্তু অকল MCQs ধামধুম মুখস্থ কৰিম তাৰপিছত পৰীক্ষাত বহিম সেইটোত নাথাকিব আপোনালোকে প্ৰথম পৰ্যায়ত আপোনালোকে কনসেপ্টবিলাক ক্লিয়াৰ কৰিবৰ কাৰণে চেষ্টা কৰিব তাৰপিছত যদি আপোনালোকে এটা বস্তু মন কৰে মই ইয়াতে এটা 4th পইণ্টত এটা বস্তু লিখিছোঁ যে উইকলি ৰিভিজন সাপ্তাহিক ৰিভিজন এটা আমি দিব লাগিব কিয় দিব লাগিব কাৰণ বহুত ছাত্ৰ ছাত্ৰীৰ এইটো এটা প্ৰব্লেম থাকে বা বহুত ছাত্ৰ ছাত্ৰীৰ এইটো ডাউটস থাকে যে তেওঁলোকে পঢ়ি যায় ঠিক আছে কৈছে যে মই এইখিনিও পঢ়িছোঁ সেইখিনিও পঢ়িছোঁ কিন্তু পৰীক্ষা হলত গৈ পেলাই যে মইতো এই বস্তুটো পঢ়িছিলোঁ কি আছিলে পাহৰি যোৱা যায় কিয় পাহৰি যোৱা যায় এইটোৰ কাৰণে ৰিভিজনটো আৰু আমি ৰিভিজনটো এনেকুৱা নহয় যে আমি বহুত দিন পিছত দিম আপোনালোকে হয়তো এদিন এৰি পেলাই এদিন আজি যিখিনি পঢ়িছে কালি নতুন বস্তু পঢ়াৰ আগত এইখিনি বস্তু এবাৰ ৰিভাইজ দি পেলাই নতুন বস্তুখিনি পঢ়ক সেইটো ষ্ট্ৰেটেজি ফলো কৰিব পাৰে অথবা আপোনালোকে উইকলি যে আমি 1ৰ পৰা 7লৈকে আমি মানে মই ফাৰ্ষ্ট ডেৰ পৰা 7 ডেলৈকে আমি যিখিনি বস্তু পঢ়িছোঁ এইখিনি আমি কি কৰিম সানডে আমি কি কৰিম ৰিভাইজ কৰিম সেইটো কৰিব পাৰে বেছি সময়টো কথা নহয় ন এতিয়াৰ পৰা যদি আপোনালোকে পাৰে কাৰণ আপোনালোকে নিজকে মটিভেট কৰক এতিয়া যে এপ্লিকেন্টছ কিমান হয় কম্পিটিশন কিমান বাঢ়িছে সো নিজক মটিভেট কৰাৰ খুব মানে এতিয়া প্ৰয়োজন আহি পৰিছে উইকলি ৰিভিজন কৰক দেন 5 নম্বৰত মই যেটো পইণ্ট লিখিছোঁ 5 নম্বৰত মই কি পইণ্ট লিখিছোঁ যে stay consistent and motivated মই যেটো কৈছো আপোনালোকক বেলেগে মই বা অন্য এগৰাকী আপোনালোকক মোটিভেট কৰিব নোৱাৰে যেতিয়ালৈকে আপোনালোকৰ ভিতৰৰ মনটোৱে নকয় যে পঢ়িব লাগে আপোনালোকৰ যেতিয়া ভিতৰৰ পৰা আপোনালোকে জাগৃত নহয় যে আমি পঢ়িম যেতিয়ালৈকে আপোনালোকক কোনেও এতিয়া মই কৈছো মোৰ কথাখিনি শুনি হয়তো আপোনাৰ 1 মিনিট 2 মিনিটৰ কাৰণে বা 1 ঘণ্টা 2 ঘণ্টাৰ কাৰণে মন কৰিব পাৰে বা এদিনৰ কাৰণে মন কৰিব পাৰে যে মই পঢ়িম কিন্তু নেক্সট ডেখন আকৌ আপুনি পাহৰি যাব সেই কাৰণে আপোনালোকে নিজক মোটিভেটেড কৰিবৰ কাৰণে চেষ্টা কৰক যে পঢ়িব লাগিব তেতিয়াহে আমি সুফল পাম বা এনেকুৱা নহয় যে আমি ধামধুম পঢ়িম এটা বস্তু সদায় মনত ৰাখিব আমি হাৰ্ড ওয়াৰ্ক কৰাৰ লগতে আমি স্মাৰ্ট ওয়াৰ্ক হাৰ্ডলি আমি কি কৰিব লাগিব আমি পঢ়াটোতো কষ্টকৰ হয় আমি পঢ়িছোঁ কিন্তু আমি কি পঢ়িছোঁ সেইখিনি জানিব লাগিব হেতু কোৱা হয় স্মাৰ্ট ওয়াৰ্ক এতিয়া জেনাৰেল নলেজ বুলি ক'লে আমাৰ বহুত জিকেটো একদম আনলিমিটেড হয় আমি কি পঢ়িম কি নপঢ়িম সেই কাৰণে কৈছো PYQs বিলাক চাব লাগিব ঠিক আছে বিভিন্ন মাধ্যমত বিভিন্ন ধৰণৰ বস্তুবিলাক আপলোড হৈ থাকে সেইসমূহ আপোনালোকে চাব লাগিব আৰু তেনেকুৱাকে হে নিজৰ ষ্টাডিটো আপোনালোকে কি কৰিব লাগিব আগবঢ়াই নিব লাগিব গতিকে মেইন কথা আপোনালোকে কষ্ট কৰিব লাগিব আৰু স্মাৰ্টলিও আপোনালোকে পঢ়িব লাগিব এইটো এটা মেইন কথা আৰু কনসিস্টেন্স এইটোতো আপোনালোকে সকলোৱে জানে যে আমি
সদায় পঢ়িব লাগিব আপোনালোকৰ যদি সফল হোৱাৰ ইচ্ছা আছে বা আপোনালোকে বিচাৰিছে যে আমি প্ৰথম পৰ্যায়ত নোৱাৰিলো পুনৰ ষ্টাৰ্ট কৰক এনেকুৱা নহয় যে এপিএসসি ইউপিএসসিতহে ৰিষ্টাৰ্ট কৰে 12 ফেইল মুভিখনটো চাইছা হয়নে গতিকে এনেকুৱা নহয় যে তাতহে আমি ৰিষ্টাৰ্ট কৰিম এইটো নহয় আপোনালোকৰ যি সপোন হয় আপোনালোকৰ যি লক্ষ্য হয় সেয়াটো এদিন নহয় এদিন পূৰণ হ'ব হয়নে গতিকে তাৰ কাৰণে আমি কষ্ট কৰিব লাগিব এইটো মই যিটো ক'লো আপোনালোকক যিখিনি ছাত্ৰ ছাত্ৰী ইতিমধ্যে এডিআৰই দিছে বা অন্যান্য গভৰ্ণমেণ্ট পৰীক্ষা দিছে বাট বিভিন্ন কাৰণত তেওঁলোকে সফল হ'ব পৰা নাই বা উত্তীৰ্ণ হ'ব পৰা নাই তেওঁলোকে এই বস্তুখিনি মন কৰিব যে আমি পুনৰ ষ্টাৰ্ট কৰিম বা আমি পুনৰ পঢ়িম কিন্তু পুনৰ পঢ়োতে আমি আগত কি ধৰণে পঢ়িছিলোঁ বা এইবাৰ কি ধৰণে পঢ়িম ইয়াৰ মাজৰ পাৰ্থক্যটো বুজিব লাগিব আগত যিখিনি পঢ়োতে আমাৰ যিখিনি ভুল হৈছিলে এইবাৰ ভুল কৰিব নালাগিব আৰু মই ইতিমধ্যে ক'লোৱে যে কি ধৰণে আমি কৰিব লাগিব ভুল মানে আগৰ পৰ্যায়ত হয়তো আপোনালোকে অকল এমচিকিউজত গুৰুত্ব দিছিলে কনসেপ্টটো পঢ়িছিলে কিন্তু কনসেপ্টখিনি পঢ়োতে আপোনালোকে এনালাইসিস কৰি পেলাই হয়তো পঢ়া নাছিলে জাস্ট কিবা এটা সন দেখিছে হেতু টিক দিছে কিবা এটা ডেট দেখিছে হেতু টিক দিছে তেনেকুৱাকে নহয় আমি অলপ কনসেপচুৱেলি বস্তুখিনি বুজিবলৈ চেষ্টা কৰিব লাগিব আৰু কিছুমান টপিক যেনে মই ক'লো এবাৰ যেনেকে ফ্লেগৰ ওপৰত হয়তো নেক্সট ইয়াৰ কিবা ইনোভেশনৰ ওপৰত আহিব পাৰে যে অমুকটো বস্তু ইনভেনশনৰ লগত কোন জড়িত হৈ আছে তেনেকুৱা ধৰণৰ বস্তু এডিআৰই 3.0 আহি যাব পাৰে অৰ্গানাইজেচনৰ ওপৰত আহি যাব পাৰে ঠিক আছে সো সেই বস্তুটোৰ ওপৰত আমি গুৰুত্ব দিব লাগিব কি ধৰণে পঢ়িম এতিয়া নিজৰ ওপৰত কথা ঠিক আছে এতিয়া আৰু যিখিনি ছাত্ৰ ছাত্ৰী নতুনকৈ ভাবি আছে যে আমি পৰীক্ষা এই আগতে দিয়া নাই কোনো ধৰণৰ পৰীক্ষা দিয়া নাই এইবাৰে দিব সো তোমালোকৰ কাৰণেও মই সেই বস্তুটোৱে ক'ব বিচাৰো ইয়াৰেটো আমাৰ ক্ৰাইটেৰিয়াখিনি দিয়ে দিব 4th গ্ৰেড হলেতো আমাৰ 4th গ্ৰেডৰো 3টা 4টা মান ক্ৰাইটেৰিয়া থাকে যেনেকে 4th গ্ৰেডৰ এটা হয়তো পাব পাৰা যে 10th লেভেলৰ হ'ব আৰু এটা 8th লেভেলৰ হ'ব মানে 8 পাস কৰা ঠিক তেনেকুৱাকে আমি যদি চাও গ্ৰেজুৱেচনৰ কাৰণে এটা থাকে এটা এইচএস লেভেলৰ কাৰণে থাকে কি নহওক যিখিনি ছাত্ৰ ছাত্ৰীয়ে ভাবি আছে এবাৰ দিম বুলি এতিয়াৰ পৰাই আমি পঢ়াটো ষ্টাৰ্ট কৰিব লাগিব ঠিক আছে এতিয়াৰ পৰা পঢ়িলেহে আমাৰ কি হ'ব সেই চান্সটো থাকিব কাৰণ এইবাৰো সেই লাখ লাখ এপ্লিকেন্টছে আমাৰ কি কৰিব এপ্লাই কৰিব গতিকে তাৰ কাৰণে আমি সেই লাখ লাখ এপ্লিকেন্টছৰ মাজত যাতে আমি নিজৰ নামটো ৰাখিব পাৰো সেই ধৰণে আমি প্ৰস্তুত কৰিব লাগিব যেটো মই ইতিমধ্যে আপোনালোকক ক'লো যে প্ৰথম অৱস্থাত আপোনালোকে কি কৰিব এখন আপোনালোকে ৰুটিন বনাই ল'ব দেন আপোনালোকে এলোকেট টাইম ফৰ ইচ সাবজেক্ট আপোনালোকে প্ৰত্যেকটো সাবজেক্টত নিজৰ অনুসৰি আপোনালোকে টাইম লক যেনেকে জিকেৰ কাৰণে বোলে আপোনালোকে ভাবিছে যে মই এটো পাৰিম গতিকে 2 আৱাৰ্স লৈছো ম্যাথছটোত মই অকমান টান আছে গতিকে আমি 3 আৱাৰ্স লৈছো ইংলিশটোতো তেনেকুৱাকে 2 ঘণ্টা এটা লৈ লোৱা সো এতিয়াৰ পৰা সেই ধৰণে পঢ়িব লাগিব মই যেটো ক'লো পিওয়াইকিউজ সলভ কৰা দেন এটা ক'লো মই এমসিকিউজ প্ৰেক্টিস কৰিব লাগিব আৰু মোস্ট ইম্পৰ্টেন্ট আমি কিছুমান টপিক নহয় পলিটি জিওগ্ৰাফি হিষ্ট্ৰী এই সমূহটো আমি পঢ়িলোৱে কিন্তু কিছুমান ষ্টেটিক তেনেকুৱা টপিক যিসমূহৰ মই কথা ক'লো যেনেকে ফ্লেগ এইবাৰ আহিছিলে হয়তো নেক্সট ইয়াৰ হেতু কোৱেশ্চন নিদিয়ে নেক্সট ইয়াৰ হয়তো মই যেনেকে ক'লো কিবা ইনোভেশনৰ ওপৰত কোৱেশ্চন দি দিব পাৰে কিবা অৰ্গানাইজেচনৰ ওপৰত কোৱেশ্চন দিব পাৰে সো তেনেকুৱা ষ্টেটিক টপিক বিলাক আপোনালোকে এতিয়াৰ পৰা মাৰ্ক কৰি যাবলৈ চেষ্টা কৰক যে মই এই ষ্টেটিক টপিকটোৰ পৰা ওপৰত মই পঢ়িম সো আপোনাৰ হে কিমানটো জেগাত কোনখিনিলৈকে দখল আছে হেতু হে পৰীক্ষা বিলাকে নিৰ্ধাৰণ কৰে গতিকে এতিয়াৰ পৰা হে সমূহ প্ৰেক্টিস কৰক আৰু লগতে মই এটা বস্তু ক'ব বিচাৰিছো পিওয়াইকিউজ কিয় কৰিব বা আৰু এটা বস্তু কওঁ মই টেষ্ট সিৰিজ বিলাক দিব টেষ্ট সিৰিজ আপোনালোকে বিভিন্ন মাধ্যমত আপোনালোকে পাব ঠিক আছে গতিকে টেষ্ট সিৰিজসমূহ দিলে আপোনালোকে গম পাব যে আপোনালোকে কিমানখিনি জানিছে বা পাৰিছে কিমান নিজৰ প্ৰগতিটো আপোনালোকে পৰীক্ষা কৰিব পাৰিব গতিকে মই ভাবো আপোনালোকে বুজি পাইছে আজিৰ কথাখিনি ঠিক আছে এই ধৰণে আপোনালোকে এডিআৰই 3.0 কাৰণে পঢ়া শুনা ষ্টাৰ্ট দিওক এতিয়াৰ পৰাই আৰু লগতে আমাৰটো মই ক'লোৱে মেজেষ্টিক একাডেমি আপোনালোকৰ লগত সদায় আছে আৰু সদায় থাকিব যি ধৰণে আপোনালোকে পঢ়িছে যি ধৰণৰ হেল্প লাগিলে আমাৰ লগত যোগাযোগ কৰিব পাৰে আৰু তাৰ লগতে মই যেটো টেলিগ্ৰাম চেনেল লিংক আপোনালোকক দিছো বা আপোনালোকক কিউআৰটো দিছো তাতো আপোনালোকে জয়েন হৈ থব পাৰে আৰু কিবা জানিব লগিয়া থাকিলে আপোনালোকে আমাৰ লগত কন্টাক্ট কৰিব পাৰে আৰু তাৰ লগতে মই এটাই লাষ্টত আৰু ক'ব বিচাৰিছো যে আপোনালোকে ভাল ধৰণে এতিয়াৰ পৰাই পঢ়ক ঠিক আছে
এতিয়াৰ পৰা এনেধৰণে প্ৰস্তুত কৰিলে মই যি ধৰণে আপোনালোকক কৈ আহিছোঁ হয়তো বহুতে দিছে ভালকে সফল হ'ব নোৱাৰিলে বা উত্তীৰ্ণ হ'ব নোৱাৰিলে তেওঁলোকে পুনৰ অধ্যয়নত নামি যাওক পুনৰ অধ্যয়ন কৰিবলৈ চেষ্টা কৰক আৰু আমাৰ হাতত বহুতখিনিও সময় নিদিয়ে যে আমি এনেধৰণে পঢ়িম আৰু যিখিনি নতুন ছাত্ৰ ছাত্ৰী আছে যিখিনি নতুন শিক্ষাৰ্থীয়ে ভাবি আছে যে পঢ়িম তেওঁলোকৰ হাততো সময় সিমানখিনি নাথাকিব কমেও যদি আপোনালোকে এটা সাবজেক্টত এমাহ দুমাহ যদি আপোনালোকে দিব পাৰিছে যথেষ্টখিনি উপকৃত হ'ব সেই ধৰণে আপোনালোকে পঢ়ক আৰু PYQs বিলাক সলভ কৰক গতিকে তেনেকুৱা আৰু যদি নটিফিকেশন কিবা আহে নিশ্চয়কৈ আপোনালোকৰ লগত শেয়াৰ কৰিম আৰু মই যিখিনি কৈছোঁ আপোনালোকক যে সদায় দিবলৈ চেষ্টা কৰিম এপৰ মাধ্যমত হওক বা ইউটিউবৰ মাধ্যমত হওক আপোনালোকক আমি সেই বস্তুখিনি আপোনালোকৰ কাৰণে সহায় হোৱাকৈ আপোনালোকৰ বিষয়বস্তুসমূহ আমি দিবলৈ নিশ্চয়কৈ চেষ্টা কৰিম সো আপোনালোক সকলোকে এই ক্লাছটো চোৱাৰ বাবে খুব মন দি শুনাৰ বাবে বহুত বেছি ধন্যবাদ জনাইছোঁ আপোনালোকক পুনৰ এটি ক্লাছত লগ পাম নতুন ভিডিঅ'ৰ সৈতে নতুন টপিকৰ সৈতে তেতিয়ালৈকে আপোনালোকে ভালে থাকিব সুস্থ থাকিব বাই বাই